গাইজ গুড ইভিনিং আৰু বৰ্তমানতো আমি নৈনীতে আছোঁ মানে লাংটিঙৰ কাষতে আছোঁ। ইয়াৰ পৰা লাংটিং মোটামুটি 1.5 কিলোমিটাৰ আছে আৰু আমি যোৱাকালিৰ পৰাই আছোঁ। তো এইপিনে চাওক পিছতো ঢেৰ গাড়ী দেখিছেনে, এইবিলাক পূৰা গাড়ী আগৰৰ পূৰা গাড়ী। তো বেয়াকৈ নদীত আছোঁ। তো ইয়াত একো ফেচিলিটি নাই, মানে একো সুবিধা নাই। তো মানে আমাক একো নালাগে, অকল পানীটো লাগে, কাৰণ কি আমাৰ পানীৰ অসুবিধা, কাৰণ কি আমি 2-3 দিনলৈকে আমি এনেকৈ পানী ষ্টকত ৰখাৰ আমাৰ সুবিধাও নাই। তো আমাৰ যি মানে আমি 20 লিটাৰ বা 40 লিটাৰ তেনেকৈ আমি ৰাখি থৈ দিওঁ, কিন্তু সেইখিনি পানী আমাৰ ইয়াতে শেষ হৈ গ'ল। আৰু যিহেতু মানে লাংটিং মানে প্ৰশাসনে আমাক ইয়াত নদী লগাইছে, তো প্ৰশাসনে অলপমান পানীৰ ব্যৱস্থাটো কৰিব লাগে, কাৰণ পানী নহ'লে একোৱেই নহয়। তো পানীৰ অবিহনে আমি থাকিব নোৱাৰোঁ। সেই গতিকে মোৰ এটা অনুৰোধ থাকিল, মানে লাংটিং প্ৰশাসনে যাতে পানীৰ ব্যৱস্থাটো কৰে, আৰু আপোনালোকে যদি ভিডিঅ'টো চাইছে এবাৰ শ্বেয়াৰ কৰি দিব যাতে প্ৰশাসনৰ হাতত পৰে। তো নদীত ৰাখিছে একো কথা নাই। তো ইয়াতে আমি এসপ্তাহ 15 দিন 10 দিনলৈকে থাকি যাম, কিন্তু আমাৰ পানীৰ ব্যৱস্থাটো লাগে, কাৰণ ইয়াত পানীৰ বাহিৰে মানে পানীৰ অবিহনে আমি থাকিব নোৱাৰোঁ। তো ইয়াত পানীৰ ফেচিলিটি একোৱেই নাই। তো এতিয়া মানে খানা বনাবলৈ আমাৰ পানী নাই, তো কিনো কৰিম আৰু। তো সেই মানে অনুৰোধ থাকিল আৰু মানে লাংটিং প্ৰশাসনলৈ, তো আমাক পানীৰ ব্যৱস্থাটো আপোনালোকে কৰি দিয়ক।